নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2026ত ডাঙৰ ভেকেঞ্চি মুকলি হৈ আছে গম পাই চাগে অসম পুলিচত আপোনালোকে গম পাই চাগে অসম পুলিচত আৰু পুনৰ মুকলি হৈছে পোষ্ট টোটেল 5000 প্লাছ ভেকেঞ্চি আছে আৰু বহুতে আবেদন অলমষ্ট কৰি দিছে আৰু বহুতে এপ্লাই কৰিব এইকেইদিনৰ ভিতৰত গতিকে বন্ধু-বান্ধৱীসকল যিসকল ইলিজিবল আছে ধুনীয়াকৈ অসম পুলিচত এপ্লাই কৰি লোৱা এইবাৰ 2026ত বহুত ভাল জবৰ অফাৰ আহিব বন্ধু-বান্ধৱীসকল আপোনালোকে মিছ নকৰিব দ্বিতীয়তে আহিব আপোনালোকৰ DHS ঠিক আছে মেডিকেল ডিপাৰ্টমেণ্টৰ ৰিজনটো কি বহুতো কেণ্ডিডেট যোৱাবাৰ যোনটো ভেকেঞ্চি হৈ গ'ল তাত বহুতে আসাম পুলিচত পাই গ'ল ADADত পাই গ'ল টিচাৰ ভেকেঞ্চিত পাই গ'ল যাৰ ফলত কি হ'ল DHSৰ কেণ্ডিডেটৰ মাত্ৰা কমি গ'ল তাৰ ফলত DRS মানে মেডিকেল ডিপাৰ্টমেণ্টৰ কেণ্ডিডেট যিসকলে পাইছিলে তেওঁলোকেতো বেলেগ ভেকেঞ্চিত গুচি গ'ল যাৰ ফলত পোষ্টবোৰ খালী পৰি আছে গতিকে পুনৰ ফুলফিল কৰিবৰ কাৰণে DHSৰ পোষ্ট মুকলি হ'ব আৰু 2026ত চবতকৈ ডাঙৰ ভেকেঞ্চি যদি মই ক'ব বিচাৰিছোঁ সেইটো হ'ব ADRE 3.0 গতিকে প্ৰিপেৰেশ্যন আপোনালোকে এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক যদি ভাবিছে মই 2026ত ভেকেঞ্চিটো ল'ম আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ এইবাৰ যোনটো ভেকেঞ্চি হ'ব তাত পুনৰ আপোনালোকৰ নতুন কেণ্ডিডেটটো সোমাব হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰা কেণ্ডিডেট আছে গতিকে আগত 10 লাখ 12 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে 13 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে এতিয়াতো আৰু বাঢ়িব গতিকে ইমানৰ ভিতৰত যদি আপোনাৰ নামটো ৰাখিব বিচাৰে তেন্তে আপোনালোকৰ কি লাগিব প্ৰিপাৰেশ্যন আৰু প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত কি কৰাটো উচিত এটা জব ভেকেঞ্চি লোৱাৰ ক্ষেত্ৰত আপোনালোকে পুনৰ অকল যে বুকেই পঢ়িব এইটো নহয় পোনপ্ৰথমে আপোনালোকে PYQ বহুতে কি কৰে মানে MCQবোৰ চাই থাকে ইউটিউব চেনেলত আৰু ভাবে কি মই পাছ হৈ যাম MCQ চালে একো কাম নহ'ব আপোনালোকে পোনপ্ৰথমে থিয়ৰিটিকেল নলেজবোৰ ক্লিয়াৰ কৰিব লাগিব ঠিক আছে গতিকে 2026ত ফাৰ্ষ্ট আপোনালোকৰ ভেকেঞ্চি আহিছে আসাম পুলিচৰ দ্বিতীয়তে মুকলি হ'ব আপোনালোকৰ DHSৰ মুকলি হ'ব তাৰপিছত আপোনালোকৰ ADRE 3.0 মুকলি হ'ব ৰেলৱেত জব অলমষ্ট চলি আছে ভেকেঞ্চি অফাৰ চলি আছে বহুতে এপ্লাইও কৰিছে ৰেলৱেত পুনৰ পোষ্ট মুকলি হ'ব পোষ্ট অফিচত মুকলি হ'ব পোষ্ট অফিচ চাকৰি গতিকে ইমানকেইটা ভেকেঞ্চি মুকলি হ'ব গৈ আছে আৰু SSCটো ক'বই নালাগে GD আকৌ ভেকেঞ্চি মুকলি হ'ব যদি ভাবিছে মই 2026ত জব ল'ম তেন্তে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ বিভিন্ন জবৰ লগতে আপোনালোকৰ যিকোনো আপডেট আহিলে পোনপ্ৰথমে আমি এই চেনেলত দিবলৈ চেষ্টা কৰোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ 2026ৰ যোনটো ভেকেঞ্চি প্ৰচেছ হ'ব তাৰ কিন্তু পেটাৰ্ণবোৰ ইমান ইজি নাথাকে অলপ টান হ'ব গৈ আছে বন্ধুসকল কেণ্ডিডেট যিমান বাঢ়িছে ইজি নাথাকে মডাৰেট হ'ব ইমানো টান নহয় মানে মডাৰ্ণ টাইপৰ হ'ব ইয়াৰ ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমে কি কৰিব লাগিব যিকোনো জব ধৰি লওক DSS ADRE অল কুৱেশ্যন পেপাৰ আছে আপোনালোকে কি কৰিব ওল্ড কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰক ওল্ড কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰক যদি আপুনি আসাম পুলিচৰ হয় বা আপোনালোকৰ DHS কৰিম বুলি ভাবিছে বা ADRE কৰিম বুলি ভাবিছে তেন্তে ওল্ড কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিব পোনপ্ৰথমে ঠিক আছে এনালাইচিছ কৰি পেলাই কোনটো টপিকৰ পৰা কিমান মাৰ্কিং কৰিছে মাৰ্কৰ পেটাৰ্ণবোৰ চাওক এটা মাৰ্ক মানে মাৰ্ক ৱাইজ আপোনালোকৰ বস্তুবোৰ অলপ চিৰিয়েলি এক্সট্ৰা কৰি লওক কোনটো মানে টপিকৰ পৰা কিমান মাৰ্ক আহিছে সেই সম্পৰ্কে আপোনালোকে যদি চাই তেন্তেহে আপোনালোকৰ বহুত বেছি হেল্পফুল হ'ব তাৰপিছত আপোনালোকে কি কৰিব নিজৰ নোটছ বনাব এতিয়া স্যাৰ নোটছ মানে কি আপোনালোকে যিমানেই যি পঢ়ক নিজে হাতে লিখা নোটছৰ দৰে একো নোটছ হ'ব নোৱাৰে আপোনালোকে যিটো বুজিছে সেইটো আপোনালোকে কপিত লিখিবলৈ চেষ্টা কৰক তেতিয়া কি হ'ব আপোনালোকৰ থিয়ৰিটিকেল নলেজৰ লগত আপোনালোকৰ কনচেপচুৱেল যিবোৰ নলেজ থাকে সেইবোৰ জেনেৰেট হ'ব যাৰ ফলত আপোনালোকে আণ্ডাৰষ্টেণ্ডিং লেভেলটো বেটাৰ হৈ যাব আৰু এক্সামৰ মই যদি কওঁ এইবোৰ গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ মুখস্থ বিদ্যা কাম নহ'ব তাত আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং লাগিব মানে আপোনালোকে বুজি পোৱা ক্ষমতাটো লাগিব যদি আপোনাৰ বুজি পোৱা ক্ষমতাটো নাথাকে আপুনি পাছ কৰিব নোৱাৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতে কৈ থাকে যে দাদা মেথছটো আমি নোৱাৰোঁ কি হ'ব মেথছৰ কনচেপ্ট আছে মেথছত এটা কাম কৰক আপোনালোকে একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰি দিয়কচোন বেছিকৰ পৰা যদি আপোনালোকে কনচেপচুৱেল ধুনীয়াকৈ এটা চিৰিয়েল ৱাইজ পঢ়ে 100% হেল্পফুল হ'ব গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে 2026ৰ এটা ডাঙৰ আপডেট লৈ আহিছোঁ ADRE সম্পৰ্কে আৰু অতি শীঘ্ৰে আপোনালোকক মই ভিডিঅ'টো পাব্লিছ কৰিম গতিকে বন্ধুসকল আপোনালোকৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ 2026ত যোনটো ভেকেঞ্চি প্ৰচেছ হ'ব ইয়াৰ ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমে চাব পাৰিছে এই আসাম পুলিচ অলমষ্ট চলি আছে আৰু আসাম পুলিচ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ যদি বুকৰ কিবা ডিটেইলছ লাগে আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিভিন্ন বুকৰ লিষ্টিং কৰা আছে তাৰ পৰা কিনিব পাৰে আপোনালোকে চাই চিন্তি ল'ব ফটককৈ নিকিনিব বস্তুবোৰ ভালকৈ চাব তাৰপিছতহে কিনিব বিভিন্ন মানে টপিক ৱাইজ GK
আপোনালোকৰ যিবোৰ অসমৰ হিষ্টৰিকেল নলেজ আছে সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই যিবোৰ বুক ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে মই লিষ্টিং কৰি দিছোঁ আপোনালোকে চাব পাৰিব নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ দি দিম ধন্যবাদ